নমস্কাৰ বন্ধু বান্ধৱীসকল, লান্তৰান্তৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ৱেলকাম। আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ ৰিগাৰ্ডিং গ্ৰেজুৱেট টিচাৰৰ ৰেজাল্টৰ ওপৰত। ত' ইতিমধ্যে আমাৰ গ্ৰেজুৱেট টিচাৰৰ ৰেজাল্ট দি দিছে, বাট এই ৰেজাল্ট লৈ বহু সংখ্যক কেণ্ডিডেট এতিয়া আনছেটিছফাইড আৰু আপোনালোকে মে বি জানে কেলে আনছেটিছফাইড। চ' আজি কাট অফৰ ওপৰত আৰু ছেকেণ্ড মেৰিট লিষ্টৰ ওপৰত, ইয়াৰ ওপৰত অভাৰলেপিং ক'ত হৈছে, বি টি আৰ কেণ্ডিডেটবোৰ আমাৰ এই গ্ৰেজুৱেট টিচাৰৰ ৰেজাল্টৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাইছে সেইবোৰ ডিটেইলছ ডিছকাশ্যন কৰিম। ইয়াৰ লগে লগে এট প্ৰেজেণ্ট আমি নেক্সট ষ্টেপত কি কৰিব লাগিব ছেকেণ্ড কাট অফ লিষ্টৰ কাৰণে এই সম্পৰ্ক আমি ডিছকাছ কৰিম, ঠিক আছে। চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব, আপোনালোকে উইদাউট স্কিপ কৰাকৈ চাব। বাট ভিডিঅ'লৈ যোৱাৰ আগত এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলত কোনোবা ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যেতিয়া আপুনি এট প্ৰেজেণ্ট চাই আছে আপুনি এটা লাইক কৰি ল'ব, ঠিক আছে। চ' বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' বন্ধু বান্ধৱীসকল, গ্ৰেজুৱেট টিচাৰৰ ৰেজাল্ট দিছে আৰু গ্ৰেজুৱেট টিচাৰৰ ৰেজাল্ট লৈ আমি সকলোৱে আনছেটিছফাইড, আৰু আনছেটিছফাইড হোৱাৰ বহুত কাৰণ আছে। আমি ভাবিছিলোঁ এই ৰেজাল্টখন কেতিয়াও অভাৰলুপিং নহয়। আমি আগৰ পৰাই উইচ কৰি আছিলোঁ, আমি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, ইয়াৰ লগে লগে আমাৰ শিক্ষামন্ত্ৰী মহোদয়কো আমি বহুতবাৰ কৈছোঁ, আমি কিমান মেছেজ কৰিছোঁ, আমি কিমান লগ কৰি কৈছোঁ ডি এছ চিত গৈ, বাট ৰেজাল্ট ইয়াৰ উল্টাই আহি গৈছে, আমাৰ অভাৰলেপিং হৈছে। আমি ৰেজাল্ট যেতিয়া দিছিলে ফাৰ্ষ্ট টাইম তেতিয়া আমি ভাবিছিলোঁ যে অভাৰলেপিং নাই হোৱা, বাট ফাইনেলি এতিয়া আমি প্ৰুফ পাইছোঁ যে অভাৰলেপিং হৈছে। চ' মই আপোনালোকক এই প্ৰুফকেইটা দেখাই দিম। মই কেণ্ডিডেটসকলৰ ফেচ শ্ব' নকৰাওঁ আৰু সিহঁতৰ ৰোল নম্বৰ শ্ব' নকৰাকৈ জাষ্ট কোৱালিফিকেশ্যনটো আৰু চিলেকশ্যনটো জাষ্ট দেখাই আছোঁ। এইখন লিষ্ট আপোনালোকে চালে আৰু ৰেজাল্টকেইটা চালে আপোনালোকে গম পাব যে অভাৰলেপিং হৈ গৈছে। চ' কোনকেইটাত অভাৰলেপিং হৈছে চাওক। মেথছ আৰু ছায়েন্সত অভাৰলেপিং হৈছে। মেথমেটিক্স আৰু ছায়েন্স যিসকলে লৈছিলে দুটাতে দিছে, দুখনতে তেখেতৰ নাম আহি গৈছে। এইটো এটা বহুত ডাঙৰ এটা কথা। এনেকুৱা এটা লিষ্ট বনাব লাগিছিলে য'ত আইদাৰ মেথছ নহ'লে আইদাৰ ছায়েন্সত তাৰ নামটো সোমাব লাগিছিলে, বাট কি হ'ল এতিয়া মেথছতো সোমাই গৈছে, ছায়েন্সতো সোমাই গৈছে। এট দ্য ছেইম টাইম সংস্কৃত আৰু আৰ্টছ, গ্ৰেজুৱেট টিচাৰ আৰ্টছতো তাৰ নাম আহিছে, গ্ৰেজুৱেট টিচাৰ সংস্কৃততো তাৰ নাম আহিছে। তাতো এটা হৈ গ'ল। আপোনালোকক মই চবকেইটাৰ এটা এভিডেঞ্চ মই যিমানখিনি কালেক্ট কৰিব পাৰিছোঁ মই আপোনালোকক দেখাই আছোঁ। গ্ৰেজুৱেট টিচাৰ সংস্কৃত আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছতো অভাৰলেপিং হৈ গ'ল। কেণ্ডিডেটৰ নাম দুটাত আহি গ'ল। যেতিয়া দুটাত নাম আহিছে ইট মিনছ তেওঁ দুটা পোষ্ট লৈছে। যদি এজন কেণ্ডিডেটৰ গ্ৰেজুৱেট টিচাৰ মেথছতো নাম আহিছে, গ্ৰেজুৱেট টিচাৰ ছায়েন্সতো নাম আহিছে, তেনেহ'লে ইট মিনছ তেওঁ এটা গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰো পোষ্ট খাইছে, তেওঁ এটা গ্ৰেজুৱেট টিচাৰ মেথছৰো পোষ্ট খাইছে। চিমিলাৰলি সংস্কৃতৰ এটা পোষ্ট খাইছে আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ এটা পোষ্ট খাইছে। ইয়াৰ লগে লগে আৰু এটা কি প্ৰব্লেম হৈছে, ডুৱেল ডিগ্ৰী। এনেকুৱা অসমত বহুত কেণ্ডিডেট আছে, আপোনালোকক মই যিমানখিনি পাৰিম এভিডেঞ্চ দেখাম উইদাউট ডিছক্ল'জিং দ্য আইডেণ্টিটি। সিহঁতৰ ডাবল ডিগ্ৰী আছে, ছায়েন্স আৰু আৰ্টছৰ ডাবল ডিগ্ৰী। সেইকাৰণে ছায়েন্স আৰু আৰ্টছ দুখনতেই সিহঁতৰ নাম আহি গ'ল। কিন্তু সেইজন কেণ্ডিডেটৰ একো দুখ নাই। এজন মানুহে যিমানকেইটা ডিগ্ৰী পাৰে সি ল'ব পাৰে, ইটছ মানে তাৰ ৰাইট টু এডুকেশ্যনৰ আণ্ডাৰত পৰে, সি যিমানকেইটা ডিগ্ৰী বিচাৰে সি ল'ব পাৰে। বাট আমাৰ ডিপাৰ্টমেণ্টে এনেকুৱাকৈ পৰ্টেলটো চিষ্টেমটো বনাব লাগিছিলে যে এনেকুৱা এটা ছফ্টৱেৰ বনাব লাগিছিলে য'ত কি হয় ছায়েন্সত নাম আহিলে আৰ্টছত আহিব নালাগে, মেথছত নাম আহিলে ছায়েন্সত আহিব নালাগে, সংস্কৃতত আহিলে গ্ৰেজুৱেট টিচাৰ আৰ্টছত আহিব নালাগে। পৰ্টেলটো বা যিটো হয় ছফ্টৱেৰ যিটো মানে য'ত আমাৰ এই ৰেজাল্টকেইটা কেলকুলেশ্যন কৰা হৈছে সেইটো এনেকৈ বনাব লাগিছিলে। বাট আমি বহুত আজি মানে দুখিত, আমাৰ ইমান ভাইটি ভণ্টিহঁতে আছে বহুত কষ্টকৈ ষ্টাডি কৰিছে, বাট দুখৰ বিষয় এটাই যে অভাৰলেপিং আমি ভাবিছিলোঁ নহ'ব, বাট অভাৰলেপিং হৈ গ'ল। আমাৰ মুখ্যমন্ত্ৰী মহোদয় এজন জেনুইন পাৰ্চন হয়, তেওঁক আমি এতিয়া এই বস্তুকেইটা অৱগত কৰাব লাগিব, তেতিয়াই তেওঁ মানে কিবা এটা চলিউশ্যন তেওঁই অকলে দিব পাৰিব, ঠিক আছে। ইয়াৰ পাছত বি টি আৰ কেণ্ডিডেট আহি আমাৰ গ্ৰেজুৱেট টিচাৰত সোমাই গৈছে। বি টি আৰৰ বহুত সংখ্যক কেণ্ডিডেট আহি আমাৰ টেট কাম ৰিক্ৰুটমেণ্টত এপইণ্টমেণ্ট লৈছে বা ল'ব, বাট ইহঁতৰ নামো ইয়াত আহিছে। চ' চিষ্টেমটো এনেকুৱাকৈ বনাব লাগিছিলে যাতে বি টি আৰ কেণ্ডিডেটৰ নাম আহি ইয়াত নোসোমায়, ঠিক আছে। ইয়াৰ লগে লগে আটাইতকৈ ডাঙৰ প্ৰব্লেম যি কৰিছে সেইটো হৈছে এপিয়াৰিং কেণ্ডিডেটে। আপোনালোকে জানে এপিয়াৰিং কেণ্ডিডেটে এই বছৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰেজাল্টত কি এটা সমস্যা সৃষ্টি কৰিলে। মই আগৰ পৰা কৈ আছোঁ, যেতিয়া ৰেজাল্ট দিছে তেতিয়াৰ পৰাই কৈ আছোঁ, এপিয়াৰিং কেণ্ডিডেটসকলে আমাৰ জেনুইন ভাইটি ভণ্টিসকলৰ যিসকলে আজি 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ যদি বি এড কৰি বহি আছে সিহঁতৰ পষ্টটো খাই পেলাইছে। এপিয়াৰিং কেণ্ডিডেটসকলে বহুত ইয়াত নাম সোমাইছে। মোৰ মতে 2000 মান কেণ্ডিডেট এটলিষ্ট হ'ব নাম সোমাইছে, এটলিষ্ট 2000 কেণ্ডিডেট হ'ব নাম সোমাইছে এইটো লিষ্টত। কাৰণ কি এপিয়াৰিং কেণ্ডিডেটসকল পূৰা ফ্ৰেছ হয়। সিহঁতৰ এট প্ৰেজেণ্ট যেতিয়া সিহঁতি চাইল্ড ডেভেলপমেণ্ট পেডাগজি যিটো CDP হয় সেইটো পঢ়ি আছে, আৰু যোনে যেতিয়া যিটো বস্তু পঢ়ি থাকে তাৰ ট্ৰেকিং পাৱাৰটো কেচ কৰাৰ পাৱাৰটো বেছি থাকে আৰু সি বেছি এনচাৰ কৰিব পাৰিব। আমি যিহঁতে আগত পঢ়িছিলোঁ বি এড, আমাৰ কিছুমান বস্তু আমি পাহৰি যাব পাৰোঁ, বাট আপোনালোকে চবে জানে যদি আমি কিবা এটা বস্তু ৰেগুলাৰলি ষ্টাডি কৰি থাকোঁ তেতিয়া আমাৰ সেইটোৰ ওপৰত কামাণ্ডটো বেছি থাকে। কিন্তু হওক মেইন কথাটো হ'ল এপিয়াৰিং কেণ্ডিডেটসকলৰ নাম সোমাইছে এইটো লিষ্টত,
আৰু টো হ'ব দিব নালাগিছিল। ইয়াৰ এটাই সলিউশ্যন আছিলে যে BEdৰ চাৰ্টিফিকেট আপলোড কৰিব দিব লাগিছিল। BEdৰ চাৰ্টিফিকেটটো এনেকুৱা এটা চাৰ্টিফিকেট আছে, এইটো আপলোড কৰিব দিলেই এই এপিয়াৰিং কেণ্ডিডেটসকলে একদম এইটো লিষ্টৰ পৰা বাদ পৰি গৈছিলেহেঁতেন। ঠিক আছে, চ' এট প্ৰেজেণ্ট এপিয়াৰিং কেণ্ডিডেট আহি সোমাই গৈছে, BTR কেণ্ডিডেট আহি সোমাই গৈছে, আমাৰ অভাৰলেপিং হৈছে, আৰু এইটো কাৰণে আমাৰ জেনুইন কেণ্ডিডেটসকলে স্থান পোৱা নাই। আপোনালোকে জানে আমি এটা হোৱাটছআপ গ্ৰুপ খুলিছোঁ, তাত আমি বহুত ধুনীয়াকৈ ডিছকাশ্যন কৰোঁ। ইয়াৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। যদি আপোনালোকে বিচাৰে ছেকেণ্ড কাট অফ লিষ্টৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ, আপোনালোকে তাত ডিছকাশ্যন কৰি আছোঁ। আমি CM ছাৰৰ লগত কি ধৰণে যোগাযোগ কৰিব পাৰোঁ, তেওঁক অৱগত কৰাব পাৰোঁ। আৰু ইতিমধ্যে CM ছাৰে এইবোৰ কথা অৱগত হৈছে, তেওঁ জানিছে যে কাট অফ লিষ্টৰো বহুত প্ৰব্লেম হৈছে। চ' আমি এটা গোট বান্ধি আছোঁ, আমি CM ছাৰৰ লগত লগ কৰিম। ঠিক আছে, চ' আপোনালোকে যদি বিচাৰে সেইটো গ্ৰুপত আহি জইন হ'ব পাৰে। চ' এতিয়া আহোঁ আমি কাট অফ লিষ্টৰ সলিউশ্যনৰ ওপৰত। ইমান সময় ডিছকাশ্যন কৰাৰ পাছত আৰু চোৱাৰ পাছত আৰু এই পৰিস্থিতিটো চোৱাৰ পাছত মই যি বুজিলোঁ আপোনালোকৰ লগত মই এতিয়া ডিছকাশ্যন কৰিছোঁ আৰু কৈ আছোঁ ছেকেণ্ড মেৰিট লিষ্ট বা কাট অফ লিষ্ট আহিব নে নাই। এতিয়া প্ৰশ্নটো এইটো হৈ গৈছে। মই যিমানখিনি ভাবোঁ, এতিয়া গ্ৰেজুৱেট টিচাৰৰ যেতিয়া ভেৰিফিকেশ্যন হৈ যাব, ভেৰিফিকেশ্যন হোৱাৰ পাছত এখন ৰিভিউ মিটিং হ'ব। সেই ৰিভিউ মিটিঙত PGT আৰু GTৰ বিষয়ে ডিছকাছ কৰা হ'ব। CM ছাৰক অৱগত কৰোৱা হ'ব, তেওঁ জানিব যে কি চিনেৰিঅ' হৈ আছে। ইয়াৰ পাছত এটা ডিচিশ্যন লোৱা হ'ব যে ছেকেণ্ড মেৰিট লিষ্ট কেনেকুৱাকৈ আমি দিব পাৰোঁ। ঠিক আছে, মোৰ লাগিছে এইটো এনেকাই হ'ব যে ছেকেণ্ড মেৰিট লিষ্ট ডিছকাশ্যনৰ পাছত, ৰিভিউ মিটিঙৰ পাছত আহিব। এট প্ৰেজেণ্ট যেতিয়া গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশ্যন হৈ আছে বা হ'ব বুলি ধৰিছোঁ আমি, এতিয়া আৰু ছেকেণ্ড মেৰিট লিষ্ট নাহে। আমি অলপ ৱেইট কৰিব লাগিব আৰু 15 দিনমান, কেলৈকি অক্টোবৰ আহিবলৈ অলপ দেৰি আছে। আৰু বাহিৰৰ যিবোৰ মানে ইউনিভাৰ্চিটি বা কলেজ আছে তাৰ পৰাও আমাৰ বেকডোৰ ভেৰিফিকেশ্যনৰ ৰিপৰ্টো আহিব, সেইকাৰণে অলপ সময় আছে। চ' এইটো সময়ত আমি আমাৰ যি মানে এটা প্ৰস্তুতি আছে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে আমি কিদৰে ফাইট কৰিব লাগিব বা আগবাঢ়িব লাগিব, আমি ৰেডি হ'ব পাৰিম। যদি ধৰক ছেকেণ্ড মেৰিট লিষ্ট নাহে বা সেইটো সম্পৰ্কে আমি একো এটা আপডেট নাপাওঁ, তেতিয়া কিন্তু আমি কি কৰিব লাগিব, আমি CM ছাৰৰ লগত এজ ফাৰ এজ পচিবল বহুত জল্দি লগ কৰিব লাগিব। ইয়াৰ লগে লগে আমি EM ছাৰৰ লগত লগ কৰিব লাগিব, ৰেছপেক্টেড মনোজ পেগু ছাৰৰ লগত লগ কৰিব লাগিব, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত লগ কৰিব লাগিব, তেওঁক অৱগত কৰাব লাগিব। কিন্তু আপোনালোকে যদি DSC গৈ যদি মমতা ওজা মেমক যদি এইবোৰ কথা কয়, একো কাম নহ'ব। কিন্তু মই যিমান দূৰ জানো যে মমতা ওজা মেমৰ হাতত এইটো বস্তু নাই, তেওঁ একো ডিচিশ্যন ল'ব নোৱাৰে। ডিচিশ্যন অনলি আমাৰ ৰেছপেক্টেড CM ছাৰ আৰু EM ছাৰসকলেই ল'ব পাৰে, ৰিভিউ কৰি মিটিং কৰি। ঠিক আছে, সেইকাৰণে মমতা ওজা মেমৰ ওচৰত গৈ একো লাভ নাই। কিন্তু আপোনালোকে গৈ মেমৰেণ্ডামখন দিব পাৰে। আপোনালোকে 2খন 3খন আপোনালোকে নিজে নিজে গোট বনাওক, 20 জন 15 জনৰ গোট বনাই আপোনালোকে মেমৰেণ্ডাম ছাবমিট কৰক। কথাকেইটা বহুত ইম্পৰ্টেণ্ট। মই কি ষ্ট্ৰেটেজি লগাব লাগিব ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে সেইটো মই আপোনালোকক কৈ আছোঁ। যদি আপোনালোকে এনেকৈ ষ্ট্ৰেটেজি লগায় 100% আপোনালোকে সফলতা এটা পাব। ঠিক আছে, এইটো মই ভাবোঁ। এতিয়া গাইজ যদি আমি অলপ মেৰিট লিষ্টৰ ওপৰত ডিছকাছ কৰোঁ, তেতিয়া মই ফাৰ্ষ্ট অফ অল মই এটা কথাই ক'ম যে মেথছত আমি ডিজাষ্টাৰ দেখিলোঁ। ইটছ লাইক এ ডিজাষ্টাৰ মেথছত। এজন মেথছ টিচাৰ 10 নম্বৰ পাই, 22 নম্বৰ পাই, 15 নম্বৰ পাই, 20 নম্বৰ পাই, সি কেনেকুৱাকৈ আমাৰ HSLC মানে মেট্ৰিকৰ ষ্টুডেণ্টক কিদৰে তেওঁ পঢ়াব, তেওঁৰ নিজৰে নলেজ কিমান কম। সেইটো ক্ষেত্ৰত যিজনে 10 নম্বৰ পায় আৰু পেপাৰো আমাৰ নিচিনাই পেপাৰ আহিছিলে, ইটছ এ নৰ্মেল পেপাৰ ফৰ অল অফ আছ। ঠিক আছে, তো সেইজন টিচাৰৰ কি কোৱালিফিকেশ্যন আছে বা কি দক্ষতা আছে যে তেওঁ 10 নম্বৰ পাইছে এইখন পেপাৰত। মই ভাবোঁ GTৰ পেপাৰটো টান আছিলে, বাট GTৰ পেপাৰখন এনেকুৱা আছিলে যে তাত আমি এটলিষ্ট 40টো উঠাবই পাৰোঁ। মই ইমানখিনি ক'ব পাৰোঁ যে GTৰ পেপাৰত আমি 40 উঠাব পাৰোঁ। ইমানো এনেকুৱা পেপাৰ নাই যে GTৰ পেপাৰত আমি 40 উঠাব নোৱাৰোঁ, কেলৈকি অসম হিষ্ট্ৰীৰ বহুত ইজি কুৱেশ্যন আহিছিলে। ঠিক আছে, যদিও আমি ভাবোঁ যে চাইল্ড ডেভেলপমেণ্ট পেডাগজি এনচাৰ কোনোবা কৰিব নোৱাৰে, কিন্তু অসম হিষ্ট্ৰীৰ যিকেইটা কুৱেশ্যন আহিলে চ' আৰু বাকী অভাৰঅল ইংলিছ মিলাই 40 to 45 এজন কেণ্ডিডেটে ওলাব মানে পাৰে, এইটো মাৰ্কছ ওলাব পাৰে তেওঁ। বাট যি কেণ্ডিডেটে 10 আৰু 5 নম্বৰ পাইছে, 20-25 নম্বৰ পাইছে, সেইসকল কেণ্ডিডেট কিদৰে আমাৰ 9 আৰু 10ৰ কেণ্ডিডেট মানে HSLCৰ কেণ্ডিডেট, মেট্ৰিকৰ কেণ্ডিডেটক কিদৰে পঢ়াব। ইটছ লাইক এ ডিজাষ্টাৰ। ঠিক আছে, তো সেইটো সম্পৰ্কে আমি CM ছাৰক মানে অৱগত কৰাব লাগে আৰু এইটো মানে মেমৰেণ্ডামত উল্লেখ কৰিব লাগে। তো মই ভাবোঁ সদায় যদি এই ধৰণৰ এক্সামো হয় মানে য'ত এগেইনষ্ট নাম্বাৰ অফ পোষ্ট চিলেকশ্যন হ'ব, মানে মিনিমাম 5 মাৰ্ক নাথাকে, যেনেকৈ আগৰ বছৰ আছিলে যে 60 পালে পাছ আৰু 55 কেটাগৰীত পালে, SC OBC পালে পাছ আছিলে। বাট এই বছৰ এনেকুৱা নাই, একৰ্ডিং টু পোষ্ট ফিল আপ কৰিবৰ কাৰণে মিনিমাম মাৰ্কছ হ'লেই হৈ যাব, কাট অফ মাৰ্কছ হ'লেই হৈ যাব। বাট মই ভাবোঁ এইটো ক্ষেত্ৰতো এটা বেছ মাৰ্ক ৰাখিব লাগে। ইমান তলত আহিব নালাগে শিক্ষা বা টিচাৰৰ কোৱালিফিকেশ্যন, যে এটা এটলিষ্ট 45 বেছ মাৰ্ক ৰাখিব লাগে। যে 45ৰ তলত যদি থাকে তেনেহ'লে লাগিলে সেই পষ্টকেইটা ভেকেণ্ট থাকিব, লাগিলে আমি নেক্সট এডভাৰটাইজমেণ্ট কৰোঁ। যদি ৰিকুৱাৰ্ড নাম্বাৰ অফ কেণ্ডিডেট বা কোৱালিফাইড কেণ্ডিডেট আমি যদি নাই পোৱা, সেইকাৰণে আমি সেই পষ্টকেইটা ভেকেণ্ট থৈছোঁ। মষ্ট অফ দ্য মানে কেণ্ডিডেটসকলে 50ৰ ওপৰত নাই পোৱা, সেইকাৰণে আমি গোটেইকেইটা পষ্ট ভেকেণ্ট থৈছোঁ। এনেকুৱা কিবা এটা চিষ্টেম কৰিব লাগে। 2 নম্বৰ, 4 নম্বৰ, 10 নম্বৰ পাই যিজন টিচাৰ এখন স্কুলত যাব, তেওঁ কি মেথছ পঢ়াব ক্লাছ 10 আৰু 9ৰ ষ্টুডেণ্টক। ঠিক আছে, চ' এইটো এটা বহুত ডাঙৰ এটা ইছ্যু। আমি
শিক্ষামন্ত্ৰী মহোদয় আৰু আমাৰ ৰেচপেক্টেড CM ছাৰৰ লগত সেইকেইটা বিষয়ত কথা পাতিব লাগে। মই ভাবোঁ এইবোৰ কথা যদি আমি ভালদৰে ডিছকাশ্যন কৰোঁ এই বিষয়টাৰ সমাধান ওলাব। এতিয়া আহিছোঁ কিছু সংখ্যক কেণ্ডিডেটে কৈ আছে যে কোৰ্ট কেছৰ কথা, ঠিক আছে। চ' কোৰ্ট কেছ কৰি কেতিয়াও লাভ আপোনালোকে নহ'ব, মই কৈ দিছোঁ। আজিলৈকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এগেইনষ্টত কোনো এখন কেছ জিকিব পৰা নাই, চবে মুখ ঠেকেচা খাইছে। চ' আপোনালোকে কেছ কৰি নহ'ব, আপোনালোকে চিম্পেথি গ্ৰাউণ্ডত যাব লাগিব, কথা পাতি এইটোৰ চলিউশ্যন ওলাব লাগিব। যদি আপোনালোকে হাইকোৰ্টত গৈ কেছ কৰে এইটোৰ সমাধান কেতিয়াও নোলায়। মই কৈ থৈছোঁ এইবোৰ ষ্টে লাগি বহি থাকিব নহ'ব, আপোনালোকেও নাপায়, ডিজাৰ্ভিং কেণ্ডিডেটেও নাপায়, কোনেও নাপায়। চ' কেছ আপোনালোকে নকৰিব, আপোনালোকে কথা পাতি সেইটো চলিউশ্যন আনক। চ' কেছত নাযাব, কেলৈকে আজিলৈকে শিক্ষা বিভাগৰ এগেইনষ্টত কোনো কেছ জিকিব পৰা নাই। লাষ্ট খালি এটা নিউজ DLED কেছৰ জিকিছে, সেইটোলৈ আপোনালোকে জানে যে কিমান অসম গভৰ্ণমেণ্টে ট্ৰাই কৰিছে সেইটো ডাউন কৰিবৰ কাৰণে। মানে গভৰ্ণমেণ্টৰ ডিচিশ্যনটো বেলেগ টাইপৰ হয়, গভৰ্ণমেণ্টে ভাবি লৈছে নিউজ DLED কেণ্ডিডেটক মানে তেওঁলোকে ৰেগুলাৰ DLED কেণ্ডিডেটসকলেই পাব লাগে, সেইকাৰণে নিউজ DLED কেণ্ডিডেটক এতিয়াও আপোনালোকে চাইছে যে যদি আপোনালোকে গম পায় যে নিউজ DLED কেণ্ডিডেটসকলক ভেৰিফিকেশ্যনৰ কাৰণে কি ডকুমেণ্টছ বিচাৰিছে, ইটছ লাইক ইম্পচিবল। 80% কেণ্ডিডেট কেঞ্চেল হৈ যাব। কোনোবাই পাৰিব নেকি মিনিউট মানে স্কুলৰ পৰা মিনিউট বুক ওলাই আনিবৰ কাৰণে কিমান টান ডকুমেণ্ট আনিব দিব কৈছে, ঠিক আছে। চ' গভৰ্ণমেণ্টৰ এগেইনষ্টত কেছ কৰিব গ'লে এইটোৱে বেলেগেই প্ৰব্লেম হ'ব। জাষ্ট নিউজ কেছটো কেণ্ডিডেটসকলে জিকিছে কাৰণ কি এইটো আমাৰ সুপ্ৰিম কোৰ্টৰ পৰা এটা ভাৰ্ডিক্ট আহিছে, বাট আদাৰৱাইজ অসম গভৰ্ণমেণ্টে কেতিয়াও গুৱাহাটী হাইকোৰ্টত কেছ তেওঁলোকে নাই হাৰা। চ' কেছ আপোনালোকে নকৰিব। বাকী কথাটো হ'ল অভাৰলেপিং হৈছে, বহুতখিনি অভাৰলেপিং হৈছে, মই আপোনালোকক প্ৰুফ দেখাইছোঁ ভিডিঅ'ত। আৰু মেথছৰ ৰেজাল্টটো বহুত বেয়া হৈছে, আপোনালোকে এইকেইটা ডিছকাছ কৰক CM ছাৰহঁতৰ লগত, মেমৰেণ্ডাম দিয়ক। কিবা যদি আপোনালোকে আৰু ভালদৰে জানিব বিচাৰে এইটো ভিডিঅ'ৰ কমেণ্ট কৰিব, মই আপোনালোকক গাইড কৰি দিম। আৰু আপোনালোকে যদি বিচাৰে আমাৰ যি মুভমেণ্ট আছে তাৰ লগত লগ হ'বলৈ কমেণ্ট বক্সত ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া থাকিব হোৱাটছআপ গ্ৰুপৰ, আপোনালোকে তাত জইন হ'ব। ইয়াৰ লগে লগে আমাৰ যি ফেচবুক গ্ৰুপ আছে তাতো জইন হৈ যাব, তাৰ লিংকো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। তাত আপোনালোকে হোৱাটছআপ গ্ৰুপৰ যিকেইটা ডিছকাশ্যন হৈছে তাৰ লিংক পাই যাব, ঠিক আছে। চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানতে সামৰিছোঁ। মই আপোনালোকক কৈ দিলোঁ নেক্সট ষ্টেপ আপোনালোকে কিদৰে ল'ব লাগিব আৰু ক'ত অভাৰলেপিং হৈছে, ইয়াৰ লগে লগে ছেকেণ্ড কাট অফ সম্পৰ্কে কি আপোনালোকে কৰিব লাগিব। চ' আপোনালোকে সেইদৰে কাম কৰক। আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোক এটা লাইক কৰিব, আৰু চেনেলত কোনোবা যদি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।